ৰখিয়া এই আমাৰ তপন হাজৰিকা আপোনালোকৰ মাজত আজি আমাক কচাৰি লওঁ আমি সকলোলৈ মোৰ তৰফৰ পৰা অলপকৈ হ'লেও ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু উদযাপন সমিতিৰ কুমৰাল বংশৰ সকলো সদস্যলৈ মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ কাৰণ কেলৈ এই সুযোগকণ আপোনালোকৰ মাজলৈ আহিবলৈ সুবিধা কৰি দিয়াৰ কাৰণে প্ৰথমবাৰৰ কাৰণে মাজুলীলৈ আহিছোঁ বহু দিনৰ পৰা ভাবি আছিলোঁ মাজুলী যাম কিন্তু মই সৌভাগ্য বুলি ভাবিম প্ৰথম অনুষ্ঠান কৰিবলৈ আপোনালোকৰ মাজলৈ প্ৰথমবাৰৰ কাৰণে মই মাজুলী আহিছোঁ আৰু মোৰ লগত দাদা কেইজনমান আহিছে গণেশ দা আহিছে আমাৰ ৰুবুল দা আহিছে আমাৰ বলিন আহিছে গোটেইকেইজন আহক আমি প্ৰথমবাৰৰ কাৰণে আমি মাজুলী আহিছোঁ গোটেইকেইজন আৰু ৰুবুল দাৰ বাদে দেই তো আমি আহি থাকোঁতে ইমান ভাল লাগিছে আৰু বগীবিল দলং পাৰ হৈ পেলাই আমি ৰাস্তাই আহি আছোঁ মথৰে ইমান ধুনীয়া সুন্দৰ পৰিৱেশ আমাৰ কুমুদ দাই নিমন্ত্ৰণ জনালে তেখেতক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ কাৰণে আজি আপোনালোকৰ মাজলৈ আহিবলৈ সুবিধাকণ পালোঁ তো তেওঁ এটাই কৈছে তুমি মুঠাই আহি থাকিবা জেগা পাই যাবা তাৰপিছত মাজুলীক ফোন কৰিলোঁ মাজুলীয়ে তেনেকৈ ক'লে তো যি কি নহওক বেছি কথা নকওঁ আপোনালোকৰ মাজলৈ আহিছোঁ খুব মৰম হেঁপাহেৰে আহিছোঁ আপোনালোকেও চাগে বহু সময় ইমান সময় ঠাণ্ডাত ৰৈ আছে গতিকে বেছি কথা নকওঁ কিন্তু 1 মিনিট সময় আপোনালোকে মোৰ কাৰণে অকণমান যদি সময় দিয়ে মোৰ কাৰণে নহয় মোৰ ককাইদেউ আমাৰ ককাইদেউ ৰাজীৱ খটিয়াৰ কাৰণে 1 মিনিট যদি মৰণ প্ৰাৰ্থনা কৰোঁ আমি সকলো ঠিক কৰে যদি সকলোৱে কয় তেওঁ দেশ জাতি মাটিৰ কাৰণে যিখিনি গীত গাই গ'ল সদায় সোঁৱৰিম যোৱা বছৰ মই অনুষ্ঠান কৰি আছিলোঁ এটা অনুষ্ঠানত ছাগলীকটা ঘোঁৰামৰা অঞ্চলত তেওঁ মই গীত গাই থাকোঁতে ধেমাজিৰ পৰা গৈ পেলাই তেওঁ মোৰ ষ্টেজত বেক চাইডৰ পৰা সোমাই গ'ল সেই দিন ধৰি তেখেতৰ লগত খুব কম যোগাযোগ হৈছিল যদিও সেইদিনা যেতিয়া ঘটনাটো শুনিলোঁ উৰুকাৰ দিনাখন মই এই গীতটি উন্মোচন কৰিবলগীয়া আছিলে কিন্তু উৰুকাৰ দিনাখন মই নিজে হতভম্ব হ'লোঁ কাৰণ কেলৈ এনেকুৱা এটা পৰিস্থিতিত মই গীতটি ৰিলিজ কৰিবলৈ কোনোপধ্যে নোৱাৰিলোঁ অন্তৰ আত্মাই নক'লে গতিকে আজি মই কৃষ্ণদয়ৰ পৰা পাৰ্মিশ্যন লৈছোঁ কৃষ্ণমণি চুতীয়া ককাইদেউ আৰু মই এটি গীত কৰিছিলোঁ আমি বিহু লাগিছে বুলি পুৰণা গীতবিলাকে আমি সোণোৱাল কছাৰী সম্প্ৰদায়ৰ তাত সন্নিৱিষ্ট কৰিছোঁ আমি পুৰণা বিহুবিলাকে কৰি এটা ট্ৰেক কৰিছোঁ য'ত নেকি আমাৰ ল'ৰা ছোৱালীবিলাকে আমি নাচিবলৈ এটা ষ্টেজত যদি অকল ঢোলত নাচিবলৈ হয় 5 মিনিটৰ কাৰণে এটা বিহু এটা কৰিছোঁ পুৰণা বিহু আপোনালোকে শুনি ভাল পাব নাচি ভাল পাব কিন্তু এইখিনিতে মই ৰাজীৱ ককাইদেউলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আমাৰ এই মাজুলী সোণোৱাল গাঁৱৰ পৰা আমি এটা শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছোঁ তেখেতৰ বিদেহী আত্মাই সদ্গতি লাভ কৰক তেখেতৰ সৃষ্টিৰাজি অমৰ হওক তেখেত আমাৰ মাজত সদায় জীয়াই থাকক গতিকে 1 মিনিট সময় যদি আমি মৰণ প্ৰাৰ্থনা কৰোঁ আপুনি টাইমটো চাই দিব স্মৃতি ৰাখিবা দে স্মৃতি ৰাখিবা দে বন্ধু পাহৰি নাযাবা দে আমি ৰেডি আকাশ ভাঙিলেও তুমি না ভাঙিবা প্ৰতিভাই অভিশাপ দিব
মেইন মানুহজনে আমাৰ ওচৰত আহি উপস্থিত হৈছে হয় নহয় আমি গৌৰৱ কৰোঁ নে নকৰোঁ মোৰ তপন হাজৰিকা মিউজিকেল ৱৰ্ল্ড বুলি পাব ইউটিউবত সেই গীতটি কাইলৈৰ পৰা সন্নিৱিষ্ট হ'ব কিন্তু আজি ইয়াত নেটৰ অসুবিধাৰ কাৰণে আমি গানটো আপোনালোকক এবাৰহে শুনাম কাইলৈ আপোনালোকে যদি কোনোবাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বিচাৰে তপন হাজৰিকাৰ মিউজিক ৱৰ্ল্ড বুলি চাব চাৰ্চ কৰিব আৰু এই গীতটি পাব বিহু বিহু লাগিছে বুলি মাৰিব একেবাৰে থলুৱা বিহু ধন্যবাদ আপোনালোকৰ উদ্যোক্তা সমিতি সকলোলৈকে বহুত বহুত ধন্যবাদ ইমানখিনি ভূমিকা কৰি দিয়া হয় থেংক ইউ মই আচলতে অকণমান টাইমত ট্ৰেইনিং হ'ল দেই এই কছাৰী বিহুখন অকণমান দিয়কচোন